আগতে যেতিয়া মডেল হস্পিটেললৈ উন্নত কৰিছিলে তেতিয়া এক্সৰে মেচিন বা তেনেকৈ এক্সৰে মেচিন দিয়া নাছিলে, একচুৱেলি আল্ট্ৰাছ'ন'গ্ৰাফি মেচিন দিছিলে, অতি কিছুমান সামগ্ৰী দিছিলে। কিন্তু যিহেতু ইয়াত সেই হিচাপে সেই বিভাগৰ ডক্টৰ এপইণ্টমেণ্ট হোৱা নাছিলে, গতিকে সেই এক্সৰে বা আল্ট্ৰাছাউণ্ড ছাৰ্ভিচটো আৰম্ভ কৰিব পৰা হোৱা নাছিলে আল্ট্ৰাছাউণ্ড বা অপাৰেশ্যনৰ। কিন্তু সদ্যহতে এটা খুব অলপ পজিটিভ খবৰ এটা এইটোৱে হয় যে আমি এক্সৰে যোনটো মেচিনৰ হেৰি হয় আমাৰ গভৰ্ণমেণ্টৰ ছাপ্লাইৰ পৰা, সেইটোৰ কাৰণে যথেষ্টখিনি আমি আগবাঢ়িলোঁ কাম, আৰু খুব হয়তো সম্ভৱ 2 এমাহৰ ভিতৰতে এক্সৰেটো ইনষ্টল হ'ব চাগে। যেহেতু আপুনি কৈছে ডক্টৰ অভাৱ, এতিয়াও কিন্তু আমি দেখিছোঁ মাত্ৰ 3জন ডক্টৰহে আছে, কিন্তু তালিকাত যথেষ্ট ডক্টৰ আছে। আমাৰ একচুৱেলি পৰ্টেলৰ হিচাপে টোটেল 12গৰাকী ডক্টৰ ইয়াতে এপইণ্টমেণ্ট হৈ আছে, কিন্তু 12গৰাকীৰ ভিতৰত এতিয়া অকল মোৰ সতি আমি মাত্ৰ 5গৰাকী ডক্টৰহে ইয়াতে কাম কৰি আছোঁ। তাৰে এগৰাকী আছে টোটেলি মেটাৰ্নিটি লিভত, তাৰমানে টোটেল ৱৰ্কিং ডক্টৰ 4গৰাকীৰ ভিতৰতো এগৰাকী ছিনিয়ৰ মেডিকেল তেওঁক এটাচমেণ্টত ৰাখিছিলে, তেওঁক আজি 3 দিন আগত ডিটাচ কৰি পেলাই ইয়াতে দিছে। সেইকেইজন মিলি পেলাই টোটেল 4গৰাকী হৈছে। আমি 4গৰাকীয়ে 24/7 একচুৱেলি হস্পিটেলখন চলাবলগীয়া হৈছে, যিটো কাৰণে আমি যথেষ্ট এক্সষ্ট। আৰু বাকী যি 6গৰাকী ডক্টৰ, এই 6গৰাকী ডক্টৰ বাহিৰত এটাচ কৰি ৰাখিছে। তেওঁলোক যদি ইয়াৰে 6গৰাকীৰ ভিতৰত এটলিষ্ট 4গৰাকীও যদি আহে, তেতিয়াহ'লে পপুলেশ্যন ৱাইজ আমি হস্পিটেলখন কিছু আৰু অলপ উন্নত কৰিব পাৰিম। মানে টোটেল ইয়াতে আমাৰ 12গৰাকী ডক্টৰ দেখাইছে, 4গৰাকীহে বৰ্তমান কৰ্মৰত। চিষ্টাৰৰ ক্ষেত্ৰত কি হৈ যায়, তাৰমানে কি হ'ল আমাৰ হস্পিটেলত অকল ডক্টৰেইটো নাথাকে হস্পিটেলত, তাতো লগত বিভিন্ন ছাপৰ্টিভ ষ্টাফ থাকে তেওঁলোক। তাৰ ভিতৰত টোটেল 10গৰাকী ষ্টাফ আমাৰ বাহিৰত ৰাখিছে, মানে এটাচমেণ্টত বাহিৰত ৰাখি থৈছে। 10গৰাকী যিহেতু এখন হস্পিটেলত যদি 10গৰাকী ষ্টাফ ৰাখে, যেনে এতিয়া ধৰক আমাৰ এজন ভেকচিনেটৰ আছে, তেওঁক বাহিৰত ৰাখিছে। ফাৰ্মাচিষ্ট 2জন আছে, তাৰে এজন ইয়াতে এতিয়া বৰ্তমান কৰ্মৰত, কিন্তু এজন বাহিৰত ৰাখিছে। ঠিক তেনেকৈ গ্ৰেড 4 হিচাপে আমাৰ আছিলে 2গৰাকী, তেওঁলোক 2গৰাকী বাহিৰত ৰাখিছে। ৱাৰ্ড গাৰ্ল আছিলে 2গৰাকী, ৱাৰ্ড গাৰ্ল 2গৰাকী বাহিৰত ৰাখিছে। আমাৰ চিষ্টাৰ ষ্টাফ নাৰ্ছ এগৰাকী আছিলে, তেওঁকো বাহিৰত ৰাখিছে। লগত MPW 2গৰাকী আমাৰ হস্পিটেলৰ আণ্ডাৰত, তেওঁলোককো বাহিৰতে ৰাখিছে। গতিকে চিষ্টাৰৰ যিটো গাফিলতিৰ অভিযোগ আহে বা হেৰি হয়, সেই বস্তুটো কি হয়, আমাৰ যিহেতু চিষ্টাৰ যিমান পপুলেশ্যন ৱাইজ যিটো ৰেচিঅ'ত চিষ্টাৰ থাকিব লাগে, সেই ৰেচিঅ'টোত কিন্তু চিষ্টাৰটো নাই ইয়াতে চিষ্টাৰসকল। তো নথকাৰ কাৰণে কি হৈ যায়, কেতিয়াবা যেতিয়া একেলগতে 4-5টা ইমাৰ্জেঞ্চি কেছ আহে, তেতিয়াহ'লে প্ৰায়ৰিটি বেচিছত যেতিয়া এটা কেছৰ লগত লাগে, বাকী কেছটো যদি অলপ পিছ পৰি যায়, তেতিয়াহ'লে তেওঁলোকৰ এটেণ্ডেণ্টৰ ফালৰ পৰা গাফিলতি হিচাপে দেখা পোৱা যায়। এতিয়া মই ভাবোঁ যদি এই 10গৰাকী বাহিৰত কৰ্মৰতক মানে এটাচ কৰি ৰাখিছে, তেওঁলোকক যদি আমাৰ হস্পিটেলত আকৌ ঘূৰাই দিয়ে, তেতিয়াহ'লে এই অভিযোগখিনি সচৰাচৰ আৰু কেতিয়াও ভৱিষ্যতে নাপাব। দৰমহাটো ইয়াৰ পৰাই পাই আছে। মানে মোৰ যথেষ্ট লিমিটেড, মানে সীমিত সংখ্যক, যেনে মোটামুটি এখন মডেল হস্পিটেলত যিমান কৰ্মচাৰী পোষ্টিং থাকে, তাৰ আধা লৈ পেলাইহে মই হস্পিটেলখন চলাবলগীয়া হৈছে। মানে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330, লগতে 7099017110 নম্বৰত।